নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকো আজি এই যে 60 নম্বৰ পেজ আছে মধ্যমা দেখা পাইছানে? তো ইয়াত তলত দেখি চোৱা, ইয়াত শ্ৰেণী কৰ্ম আছে। তো এই শ্ৰেণী কৰ্মখিনি আজি তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কি দি আছে, তলত দিয়া সংখ্যা শ্ৰেণীবোৰৰ মধ্যমা উলিয়াব দিছে আমাক। প্ৰথমটো লৈছোঁ 22, 33, 34, 23, 43, 11 আৰু 13। মধ্যমা উলিয়াব গ'লে আমি প্ৰথমতে কি কৰিব লাগে, এই যিটো সংখ্যা শ্ৰেণী দিয়া থাকে এই সংখ্যা শ্ৰেণীটো হয়তো ঊৰ্ধ্বক্ৰমত নহয়তো অধক্ৰমত সজাই ল'ব লাগে। তো আমি ঊৰ্ধ্বক্ৰমত যদি সজাই লওঁ এনেকুৱা হ'ব, ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব, আমাৰ সৰু সংখ্যা কি আছে, ইয়াত চোৱা 11 আছে। প্ৰথম 11টো লেখা, তাৰমানে ঊৰ্ধ্বক্ৰম মানে কি, সৰুৰ পৰা ডাঙৰলৈ 11 গ'ল। তাৰপিছত 13টো লেখা, তাৰপিছত কি থাকব, ইয়াত 23, 22 আছে। তো 22টো লেখা এইবাৰ, 22ৰ পিছত 23 আহিব, 23। তাৰপিছত কি আহিব, আমাৰ 11 গ'ল, 13 গ'ল, 22 গ'ল, 23 গ'ল, 33 আৰু 34, 33, 34, এইটো 13 দেই। তো ঊৰ্ধ্বক্ৰমত সজাই লোৱা হ'ল। মুঠ ৰাশি আমাৰ কিমান আছে আমি চাব লাগিব, 1, 2, 3, 4, 5, 6টা ৰাশি। তে মুঠ ৰাশিৰ সংখ্যা আমাৰ কিমান, বা মুঠ সংখ্যা আমি কিমান পাইছোঁ, 2, 4, 6, মুঠ সংখ্যা 6। যেতিয়া ইয়াত মুঠ সংখ্যাটো আমাৰ যুগ্ম ওলায়, তেতিয়া আমি মধ্যমা উলিয়াব গ'লে কি কৰিব লাগে, মাজৰ দুটা ৰাশি আমি ল'ব লাগে। কেনেকৈ মাজৰ, এই দুটা তাৰে মাজত কি আছে, এই দুটা আছে। তো এফালে দুটা আমি বাদ দিলে কি থাকিব, এই দুটা থাকিব। এই দুটাৰ আমি মাধ্য বা গড় ল'ব লাগে। বুজি পাইছানে? মাজৰ ৰাশিৰ মাধ্য বা গড় যি হ'ব সেইটোৱে হ'ব আমাৰ কি, এই সংখ্যা শ্ৰেণীটোৰ মধ্যমা। এটা আমি কি কৰিম এতিয়া, 22 আৰু 23ৰ মাধ্য বা কি, ইয়াক গড় বুলিও কোৱা হয়। 22 প্লাছ 23 গড় লোৱাৰ চিষ্টেমটো কি, যি সংখ্যাৰ গড় ল'বা সংখ্যা কেইটা, সেই সংখ্যা কেইটাৰ ওপৰত যোগফল, তাক যেইটা সংখ্যা আছে সেইৰে হৰণ, দুটা সংখ্যা আছে গতিকে 2ৰে হৰণ। 3, 2, 5 হ'ল, আৰু 2, 2, 4 হ'ল, তলত থাকিল 2। তে 2ৰে যদি আমি 45ক হৰণ কৰোঁ কি হ'ব, 2 2 2 4, 5ক কেইবাৰ যাব, 2বাৰ যাব, মান নাযায়, দশমিক এটা হ'ব, হয়নে? 5 10, তাৰমানে কি পাম, 2.5। তো এই সংখ্যা শ্ৰেণীটোৰ মধ্যমা আমাৰ কি, 22.5। বুজি পাইছানে? এনেকৈ উলিয়াব লাগে। এতেকে নিৰ্ণয় মধ্যমা কি পালোঁ আমি, 22.5। তো 2 নম্বৰটোত কি আছে, 15, 22, 12, 3, 13, 5, 17, 18, 6, 4, 20, 1, 7। তো ইয়াতো আমি কি কৰিম, ঊৰ্ধ্বক্ৰমত সজাই ল'ম। তো ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব, সৰু সংখ্যা কি আছে চোৱা, ইয়াত 1টো আছে, প্ৰথম 1টো বহাই দিয়া। তাৰপিছত 2 আছে না, চোৱা 2 নাই আমাৰ, হয়নে? ইয়াত 2 নাই, কি আছে, 3 আছে। আকৌ পিছত 3টো বহাই দিয়া। 4 আছে না, চোৱা 4 আছে, এইটো 4টো বহাই দিয়া। 5টো আছে ইয়াত, 5টো বহা। আকৌ 5 বা 4 আছে নেকি, কিবা এনেকুৱা ডাবলো সংখ্যা থাকে। 3 আমাৰ এটাই আছিলে ইয়াত, হয়নে? 4ও আমাৰ এটাই আছে, 5ও আমাৰ কি এটাই আছে। তাৰপিছত 6টো আছে না, 6টো, এইটো 6, এইটো 7, তাৰপিছত 8 নাই, হয়নে? 9 আছে না, 9 নাই। তাৰপিছত 10ও নাই, 11ও নাই ইয়াত, 12টো আছে, 12টো বহাই দিয়া। 13টো আছে, 13টো বহাই দিয়া। 14 আছে নেকি, 14 নাই, 15 আছে।
15টো বহাই দিওঁ তাৰপিছত 16 নাই 17 আছে 17 পিছতে 18 আছে তাৰপিছত 20 আছে 19টো নাই চোৱা ইয়াত 19টো নাই গতিকে 20 বহাই দিওঁ তাৰপিছত কি আছে 22 আছে গতিকে গোটেই কথা ৰাখি আমি বল গোটেই ৰাখি তলতে চিন বসে হয়নে তেতিয়া ইয়াত কেইটা সংখ্যা আছে এইটো গণি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13টা মুঠ সংখ্যা আমাৰ কিমান পালো ইয়াত মুঠ সংখ্যা সমান 13 1 2 3 4 5 6 7 8 9 10 11 12 13 যেটো আমাৰ কি অযুগ্ম আৰু যদি অযুগ্ম সংখ্যা পোৱা এটো আমাৰ যুগ্ম আছিল যুগ্ম আৰু এটো আমি কি পালো অযুগ্ম যদি অযুগ্ম সংখ্যা পোৱা তেতিয়ালে কি হ'ব ইয়াৰ মাজৰ সংখ্যা অৰ্থাৎ 13টা সংখ্যা আছে তো তাৰ মানে 6টা 6টা 12টা হল তাৰ মাজৰ সংখ্যা 1 2 3 4 1 2 3 4 5 6 ইয়ালৈকে 1 2 3 4 5 6 ইয়ালৈকে তো মাজত কি ৰলা এটো তে 12 সংখ্যাটো আমাৰ কি হ'ব ইয়াৰ মধ্যমা হ'ব এটাকে নিৰ্ণয় মধ্যমা আমি কি পালো 12 আৰু যদি এই বস্তুটো বেলেগকৈ ওলাব খোজা এনেকুৱা হ'ব তাৰ মানে মুঠ সংখ্যাক যদি আমি n এৰে হৰণ কৰো তেতিয়ালে কি হ'ব n + 1 এটা সূত্র আছে n + 1/2 তাৰ মানে মুঠ সংখ্যা মুঠ এইখিনি আনসারটো হেক দে মই এটা বেলেগ নাম কৈছো মুঠ সংখ্যা n = কি হয় 13টা আছে ঠিক মধ্যমা কি হ'ব মধ্যমাটো এনেকুৱা হয় তেতিয়া n + 1/2 গতে n মানে কি মুঠ সংখ্যা 13 + 1/2 13 কে কিমান 14/2 14 দি 2 দি 14 কেইবাৰ যাব 7 বাৰ যাব তে 7 নম্বৰ সংখ্যাটো আমাৰ কি হ'ব মধ্যমা হ'ব 1 2 3 4 5 6 7 হৈছে না তো এনেকৈ উলিয়াব পাৰিবা যদি অযুগ্ম সংখ্যা হয় তেতিয়া 3 নম্বৰৰ প্ৰশ্ন তোমালোকে কিতাপত চাই লবা মই ইয়াতে একেলগে উদ্ধক্ৰমতে সজাই লৈছো নহলে বহুত সময় যায় উদ্ধক্ৰমত সজাই পাও আমি কি 5 6 7 8 9 11 12 14 16 18 মুঠ সংখ্যা আমাৰ কিমান আছে ইয়াত মুঠ সংখ্যা আছে আমাৰ গণি লোৱা কিমান আছে 1 2 3 4 5 6 7 8 9 10 যেটো আমাৰ কি যুগ্ম যদি যুগ্ম হয় তেতিয়া আমি কি কৰো 10টা সংখ্যা আছে মুঠ সংখ্যা গতিকে 10টা হলে আমি 4টা 4টা ভাগ কৰিব পাৰো 1 2 3 4টা ইপিনে 4টা 1 2 3 4 ইপিনে 4টা এনেকৈ লবা মাজত যি দুটা থাকো এই দুটা সংখ্যাৰ মধ্য লবা গতিকে 9 আৰু 11ৰ মধ্য কি হ'ব মধ্য বা গড় সংখ্যা যেটা সংখ্যা থাকো সেই সংখ্যা দুটা আমাৰ কি হ'ব ওপৰত যোগ হ'ব আৰু তলত দুটা সংখ্যা আছে কাৰণে দুইটি হৰণ হেতুই মধ্য হয়নে 11 9 20/2 কি হ'ব 10 তে নিম্ন মধ্য 10 পালো তে 10 পালো মানে কি হল এইটো আমাৰ কি হ'ব এই সংখ্যা শ্ৰেণীটোৰ মধ্যমা এতেকে নির্ণয় মধ্যমা কি 10 4 নম্বৰটো এটো আমি প্ৰশ্নটো তোমালোকে চাই লবা মই উদ্ধক্ৰমত সজাই লৈছো তো উদ্ধক্ৰমত সজাই কি পাইছো 10 15 17 18 20 21 23 26 27 29 30 31 তো মুঠ সংখ্যা কেইটা আছে গণি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12টা মুঠ সংখ্যা আমাৰ 12টা আৰু এটো কি হৈছে আমাৰ যুগ্ম সংখ্যা হয়নে 12টা যেতিয়া যুগ্ম সংখ্যা হয় তেতিয়া নিয়মটো আমাৰ কি আছিল 12টাক সমানে দুভাগ কৰা মানে 6টা 6টা হলে 12টা হয় গতিকে 4টা 4টা রাখা ইয়াৰ পৰা 4টা 1 2 3 4 4টা 4টা নহয় 5টা 5টা 10টা 5টা 5টা রাখা এবারে 1 2 3 4 1 2 3 4 5 26 পৰা 31 লৈকে মাজত কি থাকিল 21 আৰু 23 ইফালে 5টা ইফালে 5টা 10টা গেল মাজত এই দুটা আৰু এই দুটাৰ আমি কি ল'ব লাগিব মধ্য ল'ব লাগিব 21
আৰু 23ৰ মাধ্য। মাধ্য মানে কি? গড়। 21 যোগ 23 বাই 2। 3 একে 4, 2 2 4 বাই 2 2 2। তাৰমানে মাধ্য কি পালোঁ? 22 পালোঁ। তেতিয়া নিৰ্ণয় মধ্যমা কি হ'ব? নিৰ্ণয় মধ্যমা 22। তো এই সংখ্যাজনিতৰ মধ্যমা আমি কি পালোঁ? 22। যেতিয়া যুগ্ম সংখ্যা থাকে তেতিয়া সেই দুটা সমানে দুভাগ কৰি মাজৰ দুটা লৈ তাৰ কি ল'বা? গড়টো উলিয়াবা। আৰু যেতিয়া অযুগ্ম সংখ্যা থাকিব তেতিয়াহ'লে কি সমানে দুভাগ কৰিলে কি হয়? মাজত এটা সংখ্যা ৰৈ যায়। সেইটোৱে কি হয়? মধ্যমা হয়। তো এইখিনি দিলোঁ আৰু এইখিনি তাৰ কাৰণ আছে। কাৰণ আজিকালি কি হয়? অনুশীলনীত কৰি অনুশীলনীৰ বাহিৰত যিখিনি উদাহৰণৰ অংক থাকে সেই অংকখিনিৰ পৰা বেছিকৈ প্ৰশ্ন আহে। তো ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।